গোলাঘাটৰ পদুম ফুল আমাৰ মাজত আছিলে। গতিকে এই ক্ষেত্ৰত এই গ্ৰন্থবিলাক কিন্তু গোলাঘাটৰ সাহিত্য ৰূপে প্ৰতিষ্ঠিত লাভ কৰিব। এই যে 200খন গ্ৰন্থৰ যদি বিষয়ে অকণমান আপোনালোকে লিখি সহায় কৰে, আমি সম্পাদনা কৰি প্ৰত্যেকজনৰ বিষয়ে আমি এটা মাত্ৰ স্তবক নহয়, এজন ব্যক্তিৰ এটা প্ৰবন্ধ হ'ব পাৰে। আমি সেইখনৰ গ্ৰন্থও হয়তো আমাৰ যদি সম্পাদনা কৰি লয়, আমাৰ বিশেষকৈ আমাৰ আবেদুল চুলতানৰ দৰে যুৱ লেখকে, তেনেহ'লে গোলাঘাটৰ প্ৰত্যেকগৰাকী লেখক ওলাই আহিব আৰু তেওঁলোকৰ কি গুৰুত্ব সমগ্ৰ অসমে গম পাব। আৰু যদি সেই কামটো অনুবাদ কৰিব পৰা হয় ইংৰাজীলৈ, তেনেহ'লে সেই কামটোৱে বিশেষ মান পাব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। গতিকে নাহৰৰ জিকিৰ আৰু জাৰি প্ৰাঞ্জল শৰ্মাৰ যিখন গ্ৰন্থ, এইখনতে আমি সকলোখিনি কথা পাম যে নাহৰণি কি কাৰণে বিখ্যাত, নাহৰণি জিকিৰ আৰু জাৰি কি কাৰণে অসম বিখ্যাত। আৰু মই ভাবোঁ যে নল মৰে কিন্তু গজালি মেলে। মই আশা কৰিম যে আপোনালোকৰ এই নাহৰণিৰ যিটো জিকিৰৰ গৌৰৱ, সেই জিকিৰৰ গৌৰৱ নতুন প্ৰজন্মই মোবাইলতে ব্যস্ত নাথাকি বা আধুনিক উপকৰণত ব্যস্ত নাথাকি সেইখিনি ঐতিহ্য বহাই ৰাখক। প্লাবিতা বাগৈ বৰুৱা